মুখ্যমন্ত্রীর বিরুদ্ধে সিপিআইএম-এল এর তীব্র প্রতিবাদ। আজ গুয়াহাটিতে মেঘদূত ভবনের সামনে তারা প্রতিবাদ সাব্যস্ত করেন। মুখ্যমন্ত্রীর বিরুদ্ধে সিপিআইএম-এল এর প্রতিবাদ। মেঘদূত ভবনের সম্মুখে উত্তাল প্রতিবাদ সাব্যস্ত করে তারা। মুখ্যমন্ত্রীর পদত্যাগের দাবি উঠে এই প্রতিবাদে। স্মার্ট মিটারের দুর্নীতিকে লুকানোর জন্য এবার মুখ্যমন্ত্রী মিয়া প্রসঙ্গে রাজনীতি করছেন বলে অভিযোগ উঠেছে। মুখ্যমন্ত্রীর পরিবারের সম্পত্তির তদন্তের দাবি জানানো হয় সিপিআইএম-এল এর এই প্রতিবাদে। মানে অসমত যেনেকৈ কলেৰা এটা মহামাৰী, সেই মহামাৰীৰ ফলত মানুহৰ মৃত্যু হয়। এতিয়া অসমত আচলতে হিমন্ত অৰাজক চলি আছে আৰু এই অৰাজকতাই গোটেই অসমক বৰবাদ কৰি দিলে। আপুনি চাওক, এতিয়া স্মাৰ্ট মিটাৰ নামত লুণ্ঠন হৈ আছে, মূল্যবৃদ্ধি হৈ আছে, নিবনুৱা সংস্থাপন দিব পৰা নাই, শিক্ষাৰ মানদণ্ড বেয়া, স্বাস্থ্যৰ মানদণ্ড বেয়া, সকলো ফালৰ পৰা এজন ব্যৰ্থ অপদাৰ্থ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু যেতিয়া এই কথা বাৰ্তাবিলাক ৰাইজে তেওঁৰ বিৰুদ্ধে ক্ষোভিত হৈ প্ৰতিবাদ কৰে, তেতিয়া মিয়া মুছলমানৰ বিষয়টো তেওঁ লৈ আহে আৰু এবাৰ অতি নিৰ্লজ্জভাৱে তেওঁ সদনত এই কথাটো কৈছে, তেওঁ সাম্প্ৰদায়িক মন্তব্য কৰিছে আৰু গোটেই তেওঁৰ ব্যৰ্থতাক মিয়া মুছলমানৰ কাৰণে ব্যৰ্থতা হৈছে বুলি তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছে। আমি ইয়াৰ দুৰ্গুৰ বিৰোধিতা কৰিছোঁ। এই অৰাজকতাৰ অৱসান ঘটিব লাগে। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে। তেওঁৰ পদত থকাৰ কোনো নৈতিক অধিকাৰ নাই। যিজন মুখ্যমন্ত্ৰীয়ে ক্ষমতাত থাকি এজন মুখ্যমন্ত্ৰী হৈ পেলাই সেই আসনৰ পৰা সাম্প্ৰদায়িক মন্তব্য দিব পৰা আচলতে তেওঁ ইতিমধ্যে গ্ৰেপ্তাৰ হ'ব লাগিছিল। অন্য যদি কোনোবা ব্যক্তিয়ে ক'লেহেঁতেন তেওঁ এতিয়া জেলৰ ভাত খালেহেঁতেন। কিন্তু হিমন্ত বিশ্বই বিজেপিক নেতাৰ কাৰণে ক্ষমতাৰ তেওঁ বলিয়ান হৈ পেলাই এই ধৰণে তেওঁ সংবিধান উলংঘা কৰি আছে, সাম্প্ৰদায়িক মন্তব্য দি আছে। আজি নাৰী নিৰ্যাতন হৈছে, নাৰী এফালৰ পৰা ধৰ্ষণ হৈ গৈ আছে। অসমত নাৰী সুৰক্ষিত নহয়। তেওঁ এইবাৰ নাৰী ধৰ্ষণটো গৈ পেলাই মুছলমানৰ গাত ঠেলি দিলে, যেন সকলো নাৰী নিৰ্যাতনৰ মূল হৈছে মুছলমান। গতিকে এই ধৰণৰ সাম্প্ৰদায়িক যি তেওঁলোকে কাৰবাৰ কৰিছে তাক আমি ধিক্কাৰ দিছোঁ আৰু আমি হিমন্ত অৰাজকৰ অৱসান বিচাৰি আজি এই প্ৰতিবাদী কাৰ্যসূচী আৰু তেওঁৰ পদত্যাগৰ দাবীত এই প্ৰতিবাদ সংগঠিত। লগতে আজি অসমতো আমি দেখিছোঁ যে গোটেই সমগ্ৰ ধিংকাণ্ড ঘটনা সকলোৱে গম পাইছে। তাৰ আগত জোনমণি ৰাভা যিগৰাকী আৰক্ষী বিষয়া হত্যা কৰা হ'ল, তাৰ কোনো বিচাৰ নহ'ল। তাৰপিছত ধিংকাণ্ড হ'ল। নগাঁৱত বিভিন্ন ধৰণৰ ঘটনা, অকণমানি কিশোৰী ধৰ্ষিতা হৈছে, কিন্তু তাৰ আজিলৈকে ৰিজাল্ট পোৱা নাই। এজেহল মহিলাৰ যিবিলাক সমস্যা, এই সমস্যাসমূহতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একো কৰিব পৰা নাই। এতিয়ালৈকে মহিলাক সুৰক্ষিত কৰিব পৰা নাই। গতিকে আমি বিচাৰোঁ সদৌ প্ৰগতিশীল নাৰী সন্থা তথা CPIM-এল যে হিমন্ত বিশ্ব শৰ্মা অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। এইটোৱে হৈছে আমাৰ মূল দাবী। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।